हेलो स्टूडेंट्स, आज भिडिओटोলৈ स्वागतम जनाइছোঁ। আজি আমি ৰসায়ন বিজ্ঞানৰ পঞ্চম অধ্যায় মৌলৰ পৰ্যায়বৃত্ততা শ্ৰেণী বিভাজনৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ডবেৰিনাৰৰ ট্ৰায়াড কি। নম্বৰ 2 আমি শিকিম নিউলেন্সৰ অষ্টসূত্ৰ, আৰু আমি 3 নম্বৰ শিকিম মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু তাৰ সফলতা বিফলতাসমূহ। আমাৰ চাৰিওফালে থকা বস্তুবোৰ আমাৰ বিজ্ঞানীসকলে তিনিটা ৰূপত দেখা পাইছিলে। এটা হ'ল মৌল, যৌগ আৰু মিশ্ৰণ। এই সকলোবোৰ বস্তুৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে। আমাৰ দেখা গৈছে আমাৰ প্ৰকৃতিত থকা বস্তুবোৰক সিহঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্ন গোটত বা শ্ৰেণী বিভাজন কৰিছে। আন ধৰ্মৰ ক্ষেত্ৰতো ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা দেখা যায়। যেনেকুৱা উদাহৰণৰূপে দোকান এখনত আমাৰ বিস্কুট বা চাবোন বেলেগ বেলেগে সজাই থোৱা হয়। আনকি আমাৰ কাপোৰ ধোৱা চাবোন আমাৰ গা ধোৱা চাবোনৰ পৰা পৃথক কৰি ৰখা হয়। ঠিক একেদৰে আমাৰ বিজ্ঞানীসকলে আমাৰ বিভিন্ন মৌলবোৰকো আমাৰ পৰ্যাবৃত্তভাৱে ধৰ্মৰ ওপৰত ভিত্তি কৰি শৃংখলাবদ্ধভাৱে আমাক সজাই কিনে আমাৰ ৰখাৰ চেষ্টা কৰিছিলে। আমাৰ প্ৰথমতে আমাৰ মৌলবোৰক দুটা ভাগত ভগোৱা হৈছিলে, ধাতু আৰু অধাতু, আৰু এই শ্ৰেণী বিভাজন কৰিছে বিজ্ঞানী লেভইছিয়াৰে। মৌলসমূহৰ আৱিষ্কাৰৰ লগে লগে সিহঁতৰ ধৰ্ম আৰু তাহাঁতৰ পাৰমাণৱিক ভৰৰ বিষয়ে জানিব পৰা হ'ল, আৰু বিভিন্ন বিজ্ঞানী বিভিন্ন ধৰণে তাহাঁতৰ শ্ৰেণী বিভাজন কৰা দেখা গ'ল। প্ৰথমতে আমাৰ শ্ৰেণী বিভাজন কৰা আমাৰ বিজ্ঞানী এজন আছিলে আমাৰ ডবেৰিনাৰ্ছ। এতিয়া আমি ডবেৰিনাৰৰ ট্ৰায়াডকে আগবাঢ়িছোঁ। ডবেৰিনাৰৰ ট্ৰায়াড। ডবেৰিনাৰৰ ট্ৰায়াড। ডবেৰিনাৰে কি কৰিছিলে, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তিনিটা মৌলক একেলগে ৰাখিছিলে, যাক কোৱা হয় ট্ৰায়াড বুলি কোৱা হয়। অৰ্থাৎ আমাৰ দেখা গ'ল আমাৰ লিথিয়াম, ছডিয়াম, পটাছিয়াম, এইটো এটা ট্ৰায়াড। তেওঁ তিনিটা মৌলক একেলগে ৰাখিছিলে আৰু তেওঁ এনেভাৱে সজাইছিলে যে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ সমান। তেওঁ আমাৰ তিনিটা ট্ৰায়াডৰ বিষয়ে আমাক ধাৰণা দিছিলে। তিনিটা ট্ৰায়াড কি কি? এটা হ'ল আমাৰ লিথিয়াম, ছডিয়াম, পটাছিয়াম, আন এটা হ'ল কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, আন এটা হ'ল আমাৰ ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। তেওঁ এই তিনিটা ট্ৰায়াডৰ বিষয়ে আমাক ধাৰণা দিছে। আমাৰ ডবেৰিনাৰ ট্ৰায়াড কি, এইটো যদি আমি সজাই পৰাই কওঁ তেনেহ'লে আমি কেনেকৈ ক'ব লাগিব? ডবেৰিনাৰে পাৰমাণৱিক ভৰৰ ভিত্তিত তিনিটা মৌলক একেলগে ৰাখিছিলে, যাক ট্ৰায়াড বুলি কোৱা হয়। ট্ৰায়াড এটাৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ প্ৰায় সমান। উদাহৰণস্বৰূপে আমি চাওঁ লিথিয়াম। লিথিয়ামৰ পাৰমাণৱিক ভৰ আমাৰ 7, ছডিয়ামৰ পাৰমাণৱিক ভৰ 23, পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39। এতিয়া তেওঁ কেনেদৰে দেখুৱাইছে যে তেওঁ লিথিয়াম আৰু পটাছিয়াম এটাৰ গড় পাৰমাণৱিক ভৰ ওলাই লৈছে। গড় পাৰমাণৱিক ভৰ কিমান হ'ব? গড় পাৰমাণৱিক ভৰ লিথিয়ামৰ 7 প্লাছ পটাছিয়ামৰ 39
এইটো প্লাছ কৰি 2 ৰে হৰণ কৰিলে গড় পাৰমাণৱিক ভৰ আমি পাম তে কিমান হয় এইটো 646/2 অৰ্থাৎ কিমান পালো আমি কেনসেল কৰিলে 23 আর ये হল আমার সোডিয়ামৰ পারমাণবিক সোডিয়ামৰ পারমাণবিক তো এনেকৈ তেওঁ মাজৰ মৌলটোৰ এনেদৰে তেওঁ সুসজ্জিত কৰি তালিকা বনাইছে যে মাজৰ মৌলটোৰ পারমাণবিক ভৰ আন মৌল দুটাৰ গড় পারমাণবিক ভৰৰ প্ৰায় সমান আমাৰ ডবেৰিনাৰৰ ট্ৰায়ড তেওঁ কেৱল 3টা ট্ৰায়ডহে আমাৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে ডবেৰিনাৰৰ ট্ৰায়ড আমাৰ তল পৰি গ'ল গ্ৰহণ সফল নহ'ল ইয়াৰ পিছত আমাৰ পাৰমাণবিক ভৰৰ ভিত্তিতে আমাৰ আন এজন বিজ্ঞানী নিউলেন্সে আৰু এখন তেওঁ মৌলবোৰক সুসজ্জিত কৰি আমাৰ 7টা মৌল একগোট কৰি আমাৰ তালিকা এখন নিৰ্মাণ কৰিছিলে আৰু যেটো আমাৰ নিউল্যান্ডৰ অষ্টসূত্ৰ ৰূপে জনাজাত এতিয়া আমি চাম নিউল্যান্ডৰ অষ্টসূত্ৰ নিউল্যান্ডৰ অষ্টসূত্ৰ নিউল্যান্ডৰ অষ্টসূত্ৰটো তেওঁ কি কৰিছিলে নিউল্যান্ডে তেওঁ 7টা মূলক একেলগে গোট হিচাপে ৰাখিছিলে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত আৰু তেওঁ প্ৰথম মৌলটো আৰু অষ্টম মৌলটোৰ ওপৰত বেছি গুৰুত্ব দিছিল তেওঁ অষ্টম মৌলটোৰ পাৰমাণবিক ভৰ প্ৰথম মৌলটোৰ পাৰমাণবিক ভৰৰ মান ধৰ্মৰ সৈতে একে অৰ্থাৎ আমাৰ আৰু এইটো তেওঁ সাজনটোক তেওঁ আমাৰ সংগীতৰ অষ্টসুৰৰ লগত তুলনা কৰিছে তেওঁ কি কৰিছিলে আমাৰ সাৰে অষ্টক সুৰ এইটো সা ৰে গা মা পা ধা নি সা এটা হল সংগীতৰ অষ্টক স্বৰ এতিয়া তেওঁ কি কৰিছিলে নিউল্যান্ডে তেওঁ 7টা মৌলক একেলগে গোট হিচাপে ৰাখিছিলে যেনেকৈ আমাৰ লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লৰিন তাৰপিছত 1 2 3 4 5 6 7 8 নম্বৰটো আকৌ সোডিয়াম এনেকৈ গুচি গ'ল তাৰপিছত আকৌ 8 নম্বৰটো হ'ব আমাৰ পটাছিয়াম তো তেওঁ নিউল্যান্ডৰ অষ্টসূত্ৰটো তেনেহ'লে আমাৰ যদি আমি সজাই পৰাই কওঁ যে মৌলসমূহ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতিটো অষ্টক মৌলই 8 নম্বৰ মৌলই প্ৰথম মৌলটোৰ ধৰ্মটোকে পুনৰাবৃত্তি কৰে আৰু তেওঁ এই সূত্ৰটো সংগীতৰ অষ্ট স্বৰৰ লগত তুলনা কৰিছে অৰ্থাৎ আমাৰ কি ইয়াত যদি আমি চাওঁ সা ৰে গা মা পা ধা নি সা ইয়াত আমাৰ এই প্ৰথম যেটো সা আৰম্ভ হৈছে আৰু শেষত সাৰেই শেষ হৈছে অৰ্থাৎ এই দুটা একে দেখা পাওঁ সা প্ৰথম মৌল আৰু সা এটা অষ্টম মৌল ইয়াতো ঠিক তেনেকৈ লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লৰিন এটা 7 নম্বৰ 1 2 3 4 5 6 7 8 নম্বৰ এটা অৰ্থাৎ আমি লিথিয়ামৰ পৰা যদি যাওঁ 8 নম্বৰ মৌল সোডিয়াম পৰে অৰ্থাৎ লিথিয়ামৰ যেটো ধৰ্ম সোডিয়ামৰ ধৰ্ম একে সোডিয়ামৰ পৰা যদি আমি গুচি যাওঁ 8 নম্বৰত আকৌ পটাছিয়াম পৰে অৰ্থাৎ সোডিয়ামৰ ধৰ্ম পটাছিয়ামৰ ধৰ্ম একে তো এটোৱে আমাৰ আছে নিউল্যান্ডৰ অষ্টসূত্ৰ এতিয়া নিউল্যান্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা আছে আমি সীমাবদ্ধতাখিনিলৈ আগবঢ়াম নিউল্যান্ড অষ্টসূত্ৰৰ
সীমাবদ্ধতা লিমিটেশন ইয়াত নাম্বাৰ 1 সীমাবদ্ধতা হল নিউল্যান্ডৰ অষ্টসূত্ৰত যে এই সূত্ৰটো আমাৰ মৌল ক্যালসিয়াম লৈকেহে প্ৰযোজ্য আছিল ক্যালসিয়াম লৈহে প্ৰযোজ্য হৈছিল বাকি ক্ষেত্ৰত হোৱা নাছিল 2 নম্বৰ কি আছিল আমাৰ নিউল্যান্ডৰ অষ্টসূত্ৰৰ দ্বিতীয় সীমাবদ্ধতা হল তেওঁ 56 মৌলৰহে আৱিষ্কাৰ হোৱা বুলি ভাবিছিলে 56 টা মৌল থকা বুলিহে ভাবিছে 56 টা মৌল থকা বুলি ভাবিছিল বা আৱিষ্কাৰ হৈছিল বুলিহে ভাবিছিল নাম্বাৰ 3 হল আমাৰ তেওঁ একে স্থানতে দুটাকৈ মৌল ৰাখিছিল আনকি মিল নথকা মৌলটোকো একেলগে ৰাখিছিল একে স্থানতে দুটা মৌল ৰাখিছিল তাৰোপৰি মিল নথকা মৌলকো একেলগে ৰাখিছিল নেক্সট অষ্টসূত্ৰটো দেখা গৈছিল আমাৰ কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতেহে বিশেষভাৱে আমাৰ প্ৰয়োগ হৈছিল পাতল মৌলৰ ক্ষেত্ৰত অষ্টসূত্ৰটো কেৱল পাতল মৌল বৰৰ ক্ষেত্ৰত প্ৰয়োগ হৈছিল বিশেষভাৱে প্ৰয়োগ হৈছিল এইখিনি হল আমাৰ নিউল্যান্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা কি তেনেহলে আমাৰ অষ্টসূত্ৰটো কেৱল ক্যালসিয়াম লৈহে প্ৰযোজ্য হৈছিল নাম্বাৰ 2 তেওঁ 56 টা মৌলৰ আৱিষ্কাৰ হোৱা বুলি ভাবিছিল থকা বুলি ভাবিছিল 3 নম্বৰ সীমাবদ্ধতা তেওঁ একে স্থানতে দুটাকৈ মৌল ৰাখিছিল তাৰোপৰি মিল নথকা মৌলকো একেলগে স্থান দিছিল 4 নম্বৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে প্ৰয়োগ হৈছিল ইয়াত আমাৰ নিউল্যান্ডৰ সীমাবদ্ধতা থকাৰ কাৰণে এই সূত্ৰটো আমাৰ সফল হোৱা নাছিল এই নিউল্যান্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাসমূহ আঁতৰ কৰি আমাৰ আন এজন বিজ্ঞানী মেন্ডেলিফে আমাৰ এই ত্ৰুটি বা সীমাবদ্ধতা আঁতৰাই আন এখন তেওঁ তালিকা বনোৱাৰ কাৰণে চেষ্টা কৰিছিল যাক কোৱা হয় আমাৰ মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা এতিয়া আমি মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকালৈ আগবাঢ়িছো মেন্ডেলিফে আমাৰ মৌলবোৰৰ বিশৃংখলতাৰ মাজত শৃংখলা আনি দিছিল তা আমি এতিয়া মেন্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা মেন্ডেলিফ পেৰিয়ডিক টেবল বুলি কোৱা হয় ইয়াৰ বৈশিষ্ট্য কি ইয়াৰ বিশেষকৈ 3টা বৈশিষ্ট্য তেওঁ তালিকাখন বনাওঁতে ৰাখিছিল আগত 1 নম্বৰ হল তেওঁ তালিকাখন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল এটা নম্বৰ 1 বৈশিষ্ট্য নম্বৰ 2 কি তেওঁ মৌলবোৰক কিছুমান বৰ্গ 1 নম্বৰ
2 নম্বৰ বৰ্গ আৰু পৰ্যায়ত সজাই দিছিল আৰু মৌলসমূহৰ পাৰমাণৱিক ভৰ আমাৰ পৰ্যায়ক্ৰমে সলনি হোৱা বুলি তেওঁ দেখুৱাইছিল। এই তিনিটা আমাৰ বৈশিষ্ট্য আছে। তো মেণ্ডেলিফৰ যিটো তালিকা তেওঁ পৰ্যায়বৃত্ত সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। তো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰটো কি আছিলে? আমাৰ মৌলসমূহৰ ধৰ্মসমূহ পাৰমাণৱিক ভৰৰ ভিত্তিত পৰ্যায়ক্ৰমে সলনি হয়। তো ধৰ্ম বুলি ক'লে আমাৰ ভৌতিক আৰু ৰাসায়নিক দুটা ধৰ্মকে কয়। আমি তেনেকৈও ক'ব পাৰোঁ মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ পাৰমাণৱিক ভৰৰ ভিত্তিত পৰ্যায়ক্ৰমে সলনি হয় বুলিও ক'ব পাৰি। এতিয়া মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন আমাৰ বৰ্গ আৰু পৰ্যায়ত ভাগ কৰিছিলে। এক বৰ্গৰ সংখ্যা আছিলে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন বৰ্গৰ সংখ্যা আছিলে 8টা 8 আৰু পৰ্যায় আছিলে আমাৰ 6টা। এতিয়া মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ ইয়াৰ আখোৱা, ইয়াৰ সীমাবদ্ধতা আছে, ইয়াৰ সফলতা বিফলতা আছে। তো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ এতিয়া সফলতা বিফলতালৈ আমি আগবাঢ়িছোঁ। মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা আমি দুটা সফলতাৰ বিষয়ে কম। এটা সফলতা কি? মেণ্ডেলিফে আমাৰ ভৱিষ্যতবাণী কৰিছিল যে পিছলৈ নতুন মৌলৰ আৱিষ্কাৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত তেওঁ কি কৰিছে? তাৰ তালিকাখনত মাজে মাজে খালী ঠাই ৰাখি থৈ দিছে যাতে নতুন মৌলৰ আৱিষ্কাৰ কৰিলে তাত সংযোজন কৰিব পৰা যায়। তেনেহ'লে তালিকাখনত কি তেওঁ খালী ঠাই ৰাখিছে, কিছুমান খালী ঠাই নতুন মৌলৰ কাৰণে ৰাখিছে, নতুন মৌলৰ বাবে থৈছিল। এইটো এটা আমাৰ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা আছিলে। 2 নম্বৰ আমাৰ সফলতা আছিলে যে সম্ভ্ৰান্ত গেছ। যেতিয়া মেণ্ডেলিফে পৰ্যায়বৃত্ত তালিকাখন আৱিষ্কাৰ কৰিছিল তেতিয়া সম্ভ্ৰান্ত গেছৰ আৱিষ্কাৰ হোৱা নাছিল। পিছত সম্ভ্ৰান্ত গেছৰ আৱিষ্কাৰ হ'ল আৰু দেৰিকৈ হ'লেও তেওঁ সম্ভ্ৰান্ত গেছবোৰৰ আমাৰ স্থান আমাৰ সুনিৰ্দিষ্ট কৰি ৰাখিছিলে। অৰ্থাৎ আমাৰ সম্ভ্ৰান্ত গেছৰ দেৰিকৈ হ'লেও সম্ভ্ৰান্ত গেছৰ অৱস্থান তালিকাখনত দেৰি কৰি হ'লেও সম্ভ্ৰান্ত অৱস্থান আমাক তেওঁ দিছিলে। তো আমাৰ এইটোৱে দুটা সফলতা, এই দুটা মেইন সফলতা। অৰ্থাৎ তেনেহ'লে কি দুটা সফলতা? দেৰি কৰি হ'লেও সম্ভ্ৰান্ত গেছৰ আমাৰ সম্ভ্ৰান্ত গেছসমূহ তেওঁ তালিকাখনত আমাৰ লিপিবদ্ধ কৰিছিলে। আৰু 2 নম্বৰ কি? আৰু নতুন মৌল আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁ কিছুমান খালী ঠাই ৰাখিছিল যাতে তাত সংযোজন কৰিব পৰা যায়। এই দুটা হ'ল আমাৰ সফলতা। নেক্সট আমাৰ বিফলতা এতিয়া চাইছোঁ। মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ বিফলতা। নাম্বাৰ 1 বিফলতা আছিলে তেওঁ হাইড্ৰজেনৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিলে। 2 নম্বৰ বিফলতা আছিলে তেওঁ আমাৰ সমস্থানিক মৌলৰ সমস্থানিকৰ বিষয়ে তেওঁ সঠিক স্থান দিব পৰা নাই। 3 নম্বৰ আছিলে তেওঁ পাৰমাণৱিক ভৰ। তেওঁ তালিকাখন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাইছে, কিন্তু পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম সুষমভাৱে হোৱা নাছিল।
মানে কম পাৰমাণৱিক ভৰ পিছত বেছি পাৰমাণৱিক আগত এনেকুৱা হৈছিলে। আৰু আছিলে কি তেওঁ আৰু এটা খেলি মেলি হৈছিলে কি যে মিল থকা মৌলবোৰক পৃথককৈ আৰু অমিল থকা মৌলবোৰক একেলগে ৰাখিব লগা হৈছিল এটা বৰ্গত। লাষ্ট কি আছিলে তেওঁ লেন্থানাইট আৰু এক্টানাইট মৌলবোৰৰ স্থান নিৰূপণ কৰিব পৰা নাছিল। অৰ্থাৎ আমাৰ যদি আমি চাওঁ তেনেহ'লে কি 1 নম্বৰ আমাৰ হাইড্ৰজেনৰ অৱস্থান 1 নম্বৰ হ'ব হাইড্ৰজেনৰ সঠিক স্থান নাই। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত হাইড্ৰজেনৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল। 2 নম্বৰ কি আছিলে সমস্থানিক। সমস্থানিকৰ বিষয়ে ধাৰণা দিয়া নাছিলে। সমস্থানিকৰ ধাৰণা নাই বা নাছিল। তিনি নম্বৰ আমাৰ তালিকাখন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছে ঠিকেই, কিন্তু আমাৰ মাজতে খেলি মেলি হৈছিলে। যেনেকৈ আৰ্গন আৰু পটাছিয়াম। আৰ্গনৰ পাৰমাণৱিক ভৰ আছিলে 40 আৰু পটাছিয়ামৰ আছিলে আমাৰ 39। তেনেহ'লে ইয়াত ক্ৰমিকভাৱে সজালে আমাৰ এইটো আগত আহে এইটো পিছত আহে, কিন্তু তেওঁ কি কৰিছিলে কম পাৰমাণৱিক ভৰ পিছত বেছি পাৰমাণৱিক ভৰ আগত সজাইছিলে। এইটো উদাহৰণলৈকে এই দুটা। অৰ্থাৎ পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে ঘটা নাই, তাৰ ব্যাখ্যা তেওঁ দিয়া নাই। পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে ঘটা নাই আৰু তাৰ ব্যাখ্যা দিয়া নাই। 4 নম্বৰ কি বাকী দুটা মই এনে কৈ দিছোঁ। 4 নম্বৰ হ'ল তেওঁ অমিল থকা মৌল কিছুমানক একেটা বৰ্গত ৰাখিছিল আৰু মিল থকা মৌলবোৰক একেলগে ৰাখিছিল আৰু মিল থকা মৌলবোৰক পৃথক কৰি ৰাখিছিল। এইটো এটা আমাৰ সীমাবদ্ধতা আছিলে। আৰু লাষ্ট 5 নম্বৰ সীমাবদ্ধতা আছিলে ন লেন্থানাইট আৰু এক্টিনাইট মৌলৰ আমাৰ সঠিক স্থান দিব পৰা নাই। আমাৰ এইখিনি আছিলে আমাৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ বিফলতা। মই শেষত এবাৰ পুনৰাবৃত্তি কৰাই দিছোঁ চমুকৈ। এতিয়া আমাৰ প্ৰশ্ন উত্তৰ আকাৰত পুনৰাবৃত্তি কৰাই দিছোঁ। 1 নম্বৰ কি ডবেৰিনাৰৰ ট্ৰায়ড কি? মৌলসমূহৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত 3টাকৈ মৌল সজালে তাক ট্ৰায়ড বুলি কোৱা হৈছিল। ট্ৰায়ড এটাৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ পৰা সমান। এয়াই হ'ল আমাৰ ডবেৰিনাৰ ট্ৰায়ড। নম্বৰ 2 হ'ল আমাৰ নিউলেণ্ডৰ অষ্টক সূত্ৰ। কি নিউলেণ্ডৰ অষ্টক সূত্ৰটো হ'ল যে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতিটো অষ্টক মৌলই প্ৰথম মৌলটোৰ ধৰ্মকে পুনৰাবৃত্তি কৰে। আৰু ইয়াত আমাৰ নিউলেণ্ডে সংগীতৰ অষ্টস্বৰৰ লগত তুলনা কৰিছিলে। নেক্সট আমাৰ নিউলেণ্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা আছিলে। নিউলেণ্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা কি কি? তেওঁৰ সূত্ৰটো কেলছিয়াম মৌললৈহে প্ৰযোজ্য আছিল। তেওঁ 56টা মৌলৰ আৱিষ্কাৰ হোৱা বুলিহে জানিছিলে। নেক্সট আমাৰ তেওঁ একে স্থানত 2টা মৌল ৰখাৰ উপৰিও অমিল থকা মৌলকো একেলগে স্থান দিছিলে।
তেওঁৰ সূত্ৰটো অকল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছিল। নেক্সট হ'ল আমাৰ এই অসুবিধা আঁতৰৰ কাৰণে মেণ্ডেলিফে আৰু এখন তালিকা বনালে। এইটো মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয়। মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি কি আছিলে? পাৰমাণৱিক ভৰ। আৰু পাৰমাণৱিক ভৰৰ ভিত্তিতে তালিকা বনাইছিলে। আৰু তেওঁ মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ বুলি এটা তেওঁ ধাৰণা দিছিলে। মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো কি? মৌলবোৰৰ পাৰমাণৱিক ভৰ, সিহঁতৰ মৌলবোৰৰ ধৰ্ম, সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত পৰ্যায়ক্ৰমে সলনি হয়। এইটো হ'ল আমাৰ মেণ্ডেলিফৰ পৰ্যাবৃত্তৰ সূত্ৰ। নেক্সট মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ কি আছিলে? দুটা সফলতাৰ বিষয়ে আমি কৈছোঁ। 1 নম্বৰ সফলতা আছিলে কি? তেওঁ নতুন মৌলৰ কাৰণে কিছুমান খালী ঠাই ৰাখি থৈছিলে। আৰু দ্বিতীয়টো কি আছিলে? তেওঁ 2 নম্বৰ সফলতা আছিলে আমাৰ সম্ভ্ৰান্ত গেছ দেৰিকৈ আৱিষ্কাৰ হ'লেও সেইবিলাকৰ স্থান দিছিলে। নেক্সট আমাৰ বিফলতাসমূহ কি? 1 নম্বৰ তেওঁ হাইড্ৰজেনৰ সঠিক স্থান দিব পৰা নাই। 2 নম্বৰ কি? সমস্থানিকৰ ধাৰণা দিব পৰা নাই। 3 নম্বৰ আমাৰ পাৰমাণৱিক ভৰত বৃদ্ধি সুষমভাৱে ঘটা নাই। তেওঁ ধৰ্মৰ মিল থকা মৌলক পৃথককৈ আৰু মিল নথকা মৌলৰ কিছুমানক একেলগে ৰাখিছে। আৰু লাষ্টত কি? তেওঁ লেন্থানাইট আৰু এক্টিনাইট মৌলবোৰৰ বিষয়েও সঠিক স্থান দিব পৰা নাই। তো আমাৰ এইখিনি আছিলে আজিৰ আলোচনাৰ বিষয়বস্তু। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যাচিছোঁ। আমাৰ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। টাটা বাই বাই।